সমগ্ৰ ডিমৰীয়াক বিগত প্ৰায় 2 মাহে টোল গেটৰ বিষয়টোৱে চুই গৈছে আৰু এই টোল গেটক লৈ এতিয়াও ডিমৰীয়াবাসীৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰি আছে। যোৱা 22 জানুৱাৰী তাৰিখে আমি কেইবাটাও ডিমৰীয়াৰ দল সংগঠনে টোল গেটত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু তাৰপিছত এই সমগ্ৰ বিষয়টো আলোচনাৰ অৰ্থে জিলা উপায়ুক্তৰ সভাকক্ষত যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে এখন সভা আহ্বান কৰিছিলে। এই সভাখনত আমি সমগ্ৰ ডিমৰীয়াবাসীৰ হৈ আমি বিভিন্ন বিষয় উত্থাপন কৰিছোঁ। এই সভাখনলৈ ডিমৰীয়াৰ সকলোবোৰ দল সংগঠনক নিমন্ত্ৰণ জনাইছিলে আৰু সভাখনত ডিমৰীয়া আছু, ট্ৰাইবেল সংঘ, আক্ৰাছু, আটছা, আৰ্মি কাৰ্বি ছাত্ৰ সন্থা, স্কুল বাছ মালিক সন্থাকে ধৰি কেইবাটাও দল সংগঠন উপস্থিত থাকে। ডিমৰীয়াৰ সকলো বিষয় টোল গেটখনে আমাক দীৰ্ঘদিন কৰি অহা সমস্যাৰ বিষয়ে আমি প্ৰশাসনক অৱগত কৰিছোঁ। এই টোল গেটখন প্ৰতিষ্ঠা হোৱাৰ পিছত ডিমৰীয়াবাসীয়ে প্ৰতিদিনে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু ডিমৰীয়াবাসীয়ে যে প্ৰথমৰ অৱস্থাৰ পৰাই এই টোল গেটখনৰ বিৰোধিতা কৰি আহিছে বা টোল গেট যে বিচৰা নাছিল সেই কথাষাৰ প্ৰশাসনে অৱগত, কাৰণ পূৰ্বৰ সময়তো জিলা উপায়ুক্তৰ সভাকক্ষত বিভিন্ন আলোচনা এনেধৰণৰ অনুষ্ঠিত হৈ গৈছে। এতিয়া কেৱল উপায়ুক্ত সলনি হৈছে, কিন্তু আগৰ বহু বিষয়াই এই বিষয়সমূহ ভাল ধৰণে অৱগত। আমি ডিমৰীয়াবাসীৰ হৈ ডিমৰীয়া সকলো দল সংগঠনে বিভিন্ন বিষয় আমি উপস্থাপন কৰিছোঁ, যি বিষয়সমূহৰ জৰিয়তে টোল গেটখন বন্ধ কৰাৰ দাবীত আমি আমাৰ পক্ষত আমি যুক্তি উপস্থাপন কৰিছিলোঁ। প্ৰশাসনে এই বিষয়সমূহৰ ওপৰত তেওঁলোকো আলোকপাত কৰি তেওঁলোকৰ বক্তব্য ৰাখিছে আৰু আমি প্ৰধানতঃ কেইবাটাও বিষয় আমি উত্থাপন কৰিছোঁ। তাত ওচৰে পাঁজৰে কেইবাখনো শিক্ষানুষ্ঠান আছে। সেই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাৰ বিষয়ে আমি প্ৰশাসনক অৱগত কৰিছিলোঁ। সমান্তৰালভাৱে ডিমৰীয়ালৈ গুৱাহাটীৰ পৰা যিসমূহ ডাক্তৰ, শিক্ষক, কৰ্মচাৰী বা অন্যান্য বিষয়া কৰ্মচাৰীয়ে প্ৰতিদিনে চাকৰি কৰিবলৈ আহে, তেওঁলোকে ভুগি অহা সমস্যাৰ বিষয়ে অৱগত কৰিছোঁ। টোল গেটৰ কৰ্মচাৰীয়ে ডিমৰীয়াবাসীৰ ৰাইজক বিগত 2 মাহে কৰি অহা অশালীন ব্যৱহাৰৰ বিষয়ে আমি প্ৰশাসনক অৱগত কৰিছোঁ। সমান্তৰালভাৱে এই পথটো সম্পূৰ্ণ নকৰাকৈ কেনেধৰণে তাত টোল গেট স্থাপন কৰিবলৈ প্ৰশাসনে সুবিধা কৰি দিলে, তেনেধৰণৰ বিষয়সমূহো উত্থাপন কৰা হৈছে। আৰু তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে সেই সভাখনত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হৈ উপস্থিত থকা বিষয়াগৰাকীয়ে অৱগত কৰে যে এই ৰাষ্ট্ৰীয় ঘাইপথ পূৰ্বৰ যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান MBL, এই মহেশ্বৰী ব্ৰাদাৰ্ছ লিমিটেড, তেওঁলোকে আজি পৰ্যন্ত সম্পূৰ্ণ নকৰিলে। অৰ্থাৎ এটা অসম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট স্থাপন কৰাটো কেতিয়াও যুক্তিসংগত নহয়। সমান্তৰালভাৱে আমি প্ৰশাসনৰ ওচৰত তেওঁলোকৰ ৱেবছাইটত ইয়াত সংগ্ৰহ কৰি থকা কৰৰ কোনো কাৰণ উল্লেখ নাই। সেই কাৰণসমূহো বা কাৰণ নোহোৱাকৈ তেওঁলোকে কেনেধৰণে কৰ সংগ্ৰহ কৰি পৰিছে সেই বিষয়সমূহো আমি প্ৰশাসনক সুধিছিলোঁ বা আমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়বিলাক সুধিছিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ সদুত্তৰ দিব পৰা নাই। গতিকে এই বিষয়সমূহৰ ওপৰত লক্ষ্য ৰাখি সমান্তৰালভাৱে আৰু ইয়াত টোল গেটখনৰ বাবে হোৱা প্ৰতিদিনে মূল্য বৃদ্ধি, এই বিষয়সমূহৰ ওপৰত আমি লক্ষ্য ৰাখি আমি টোল গেটখন বন্ধ ৰাখিবলৈ আমি প্ৰশাসনক দাবী জনাইছিলোঁ। কিয়নো টোল গেটখন হোৱাৰ বাবে ইয়াত খাদ্যজাতীয় সামগ্ৰীকে ধৰি ঘৰ নিৰ্মাণত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটিছে। গতিকে আমি প্ৰশাসনক আহ্বান জনাইছিলোঁ যে প্ৰশাসনে চৰকাৰক অনুমতিবলমে ৰাইজৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহ অৱগত কৰি এই টোল গেটখন বন্ধ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু আমি তাত উপস্থিত থকা প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ আমি সমগ্ৰ বিষয়টোৰ ওপৰত কোনো সদুত্তৰ নাপালোঁ। যোৰাপাটৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ তেওঁলোকে বিগত সময়ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এতিয়াও তেওঁলোকৰ কোনো ধৰণৰ তাক লৈ পেলাই চিন্তা চৰ্চা নাই। বিশেষভাৱে আমি 3টা ঠাইত ডিভাইডাৰ মুকলি কৰি দিবলৈ আমি দাবী জনাইছিলোঁ প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াক। আমি প্ৰথমতে পাটৰকুছি, দ্বিতীয়তে বৰখাট বৰ্ণিহাট পথৰ সন্মুখত আৰু তৃতীয়তে ডিমৰীয়া কলেজৰ প্ৰৱেশদ্বাৰৰ সন্মুখত আমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত থকা
ডিভাইডাৰ আমি মুকলি কৰি দিবলৈ আহ্বান জনাইছিলোঁ, কিন্তু সেইবিলাক বিষয়ৰ ওপৰতো তেওঁলোকৰ কোনো ধৰণৰ আমি সদুত্তৰ নাই পোৱা। আৰু 9 মাইলৰ CRPF কেম্পৰ সন্মুখত এটা পেট্ৰল পাম্পৰ বাবে কেনেধৰণে 200 মিটাৰ বা 300 মিটাৰ ব্যৱধানতে এটা ডিভাইডাৰ মুকলি কৰি দিলে, এই প্ৰশ্নটো আমি উত্থাপন কৰাত এই প্ৰশ্নটোৰ ওপৰতো তেওঁলোকে কোনো ধৰণৰ সদুত্তৰ দিব নোৱাৰিলে। অৰ্থাৎ য'ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পাটৰকুচিবাসী ৰাইজক 2 কিলোমিটাৰ 3 কিলোমিটাৰ আগলৈ গৈ মানুহক বাধ্য কৰাইছে পাহাৰৰ মাজলৈ গৈ ঘূৰি আহিবলৈ, তেনেস্থলত কিন্তু এটা পেট্ৰল পাম্পৰ সুবিধাৰ্থে তেওঁলোকে এটা ডিভাইডাৰ মুকলি কৰি আমাৰ ডিমৰীয়াবাসী ৰাইজক বুঢ়া আঙুলি প্ৰদৰ্শন কৰিলে। গতিকে আমি সমগ্ৰ আলোচনা আমাৰ বাবে কোনো ধৰণৰ মীমাংসাত আমি উপনীত হ'ব পৰা নাই, কাৰণ আমি যেতিয়া বিষয়সমূহ উত্থাপন কৰিলোঁ তেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যি ধৰণে সেই বিষয়সমূহৰ ওপৰত তেওঁলোকৰ মন্তব্য দিব লাগিছিল তেনেধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিলে, বা ডিমৰীয়াবাসী ৰাইজক আমি এই সমগ্ৰ প্ৰক্ৰিয়াটো চলি থকা অৱস্থাত আমি ডিমৰীয়াবাসী ৰাইজৰ যিসমূহ প্ৰশ্ন, সেই প্ৰশ্নসমূহ আমি উপস্থাপন কৰাৰ পিছত প্ৰশাসনৰ ফালৰ পৰা আমি যি ধৰণৰ সদুত্তৰ পাব লাগিছিল তেনেধৰণৰ আমি সদুত্তৰ পোৱা নাই। দ্বিতীয়তে আমি আন এটা বিষয় যে টোল গেটখন চৰকাৰে বা প্ৰশাসনে বন্ধ নকৰা পৰ্যন্ত ডিমৰীয়াবাসী ৰাইজে সংবিধান প্ৰদত্ত তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। অৰ্থাৎ এই ৰাজপথটোৰে অহা যোৱা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কি পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব, আমি সেও তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ। আৰু তেওঁলোকে এটা কথাই ক'লে যে ইতিমধ্যে তাত টোল গেট কৰ্তৃপক্ষৰ হৈ পেলাই যিসকল বিষয়া উপস্থিত আছিল তেওঁলোকে আমাক ক'লে যে 2005 ইতিমধ্যে বিভিন্ন জিলাৰ ব্যক্তিক তেওঁলোকে দিছে, কিন্তু সেই 2005 ইতিমধ্যে তাৰ কিছু সংখ্যক পাছ আমাৰ ডিমৰীয়া মানুহেও লাভ কৰা বুলি কৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ডিমৰীয়াৰ বাহিৰৰ বহু ব্যক্তিয়ে এই পাছ লৈ তাৰ সুবিধা গ্ৰহণ কৰি আছে। গতিকে ইয়াৰ ওপৰত চৰকাৰ প্ৰশাসনে অনতিপলমে সৰজমিন তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমি এটা বিষয়ে কৈছোঁ যে টোলগেটখন বন্ধ নোহোৱা পৰ্যন্ত ডিমৰীয়াৰ ৰাইজে সংবিধান প্ৰদত্ত যি অধিকাৰ, সেই অধিকাৰ খৰ্ব নোহোৱাকৈ মানুহে ৰাজপথেৰে অহা যোৱা কৰিব পাৰিব লাগিব, কিয়নো আমাৰ ইয়াত বিকল্প ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যৱস্থা নাই। অৰ্থাৎ বিকল্প ৰাজ্যিক ঘাইপথো নাই, বিকল্প ৰাষ্ট্ৰীয় ঘাইপথো নাই। গতিকে আমি একেখন এটা অঞ্চলৰে মানুহ এই টোলগেটখনৰ ইফালৰ পৰা সিফাল হ'বলৈ আমাৰ ওপৰত এখন টোলগেট জাপি দি এটা অঞ্চলকে দুটা ভাগত বিভক্ত কৰা হৈছে আৰু আমাৰ ৰাইজক সমস্যা ভোগাবলৈ তেওঁলোকে বাধ্য কৰাইছে, বা আমি সমস্যাৰ দীৰ্ঘদিন ধৰি ভুগি আছোঁ। গতিকে এই সমস্যাটো সমাধান হ'ব লাগিলে আমি এটা স্থায়ী সমাধান বিচাৰিছোঁ, যি সমাধানৰ মাজেৰে এই সমস্যাটো সমাধান হয়। আৰু তাৰ একমাত্ৰ সমাধানৰ পথ হ'ল যে হয় বিকল্প ৰাজ্যিক ঘাইপথ, নহ'লে টোলগেটখন সম্পূৰ্ণৰূপে বন্ধ কৰা। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, কিন্তু প্ৰশাসনৰ এই বিষয়টোৰ প্ৰতি বিশেষ আমি সদুত্তৰ নাই। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই বিষয়সমূহৰ প্ৰতি বিশেষ সদুত্তৰ নাই। আৰু সমগ্ৰ বিষয়টো সেইদিনাখন সভাত অমীমাংসিত হোৱাৰ বাবেই আমি পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আমি অহা 10 ফেব্ৰুৱাৰীত পুনৰ আমি সমূহ দল সংগঠনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। ইয়াৰ ওপৰত অনতিপলমে এক সৰজমিন তদন্ত হ'ব। ইতিমধ্যে তেওঁলোকে যিসমূহ গাড়ীৰ পাছ দিছে সেই পাছসমূহৰ তালিকা চক্ৰ বিষয়াৰ হাতত জমা দিব, আৰু সেই গাড়ীসমূহ ক'ৰ গাড়ী, কেনেধৰণে পালে তাৰ ওপৰত সৰজমিন তদন্ত হ'ব। গতিকে ইতিমধ্যে পাছক লৈ ব্যৱসায় চলি থকা বুলিও আমি গম পাইছোঁ। গতিকে কি হৈছে কি নহৈছে, অভিযোগ প্ৰত্যাভিযোগ থাকিবই। গতিকে অভিযোগ প্ৰত্যাভিযোগৰ পিছত আমি আচলতে সেই গোটেই বিষয়সমূহৰ পৰা তদন্ত কৰা হ'ব। ইতিমধ্যে চক্ৰ বিষয়াৰ হাতত এই তালিকাসমূহ জমা দিব, আৰু জমা দিলে আমি সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰিম। আমিতো বিভেদ নাই, আমাৰ সকলো দল সংগঠনকে তেওঁলোকে নিমন্ত্ৰণ জনাইছে। আমাৰ দৃষ্টিৰে প্ৰায়বোৰ দল সংগঠনে তালৈকে গৈছে। এতিয়া কোনোবা দল সংগঠনে যদি টোল গেটৰ বিষয়টোক লৈ পেলাই তেওঁলোকে মাত মাতিব বিচৰা নাই, বা মন্ত্ৰী এজন জড়িত হৈ থকা বুলি যিহেতু সকলো দিশতে তেওঁলোকৰ নাম উচ্চাৰিত হৈছে, গতিকে তেওঁলৈ হয়তো তেওঁলোকৰ ভয়ো থাকিব পাৰে, বুজা পৰাও থাকিব পাৰে। গতিকে সেই দিশসমূহলৈ চাই যদি কোনোবাই সভালৈ নাই যোৱা বা
টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তেওঁলোকে পিছ হুহুকি আছে, তেনেহ'লেতো সেইটো বিষয়ত আমি মাত মাতিবলৈ বা সেই বিষয়ত আমাৰ মন্তব্য দিবলৈ আমাৰ কিছু অপাৰগতা আমি প্ৰদৰ্শন কৰিব লাগিব। কাৰণ প্ৰত্যেক দল সংগঠনৰ নিজৰ নিজৰ কিছুমান নীতি আদৰ্শ আছে, গতিকে তেওঁলোকে নিজৰ নিজৰ নীতি আদৰ্শৰ ভিত্তিত তেওঁলোকে সংগঠন পৰিচালনা কৰে। গতিকে এই বিষয়টো যিহেতু এটা চৰ্চিত বিষয় আৰু ডিমৰীয়াৰ সৰ্বসাধাৰণ ৰাইজক এই বিষয়টোৱে চুই গৈছে, গতিকে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিনিধি হিচাপে যিসকল দল সংগঠনৰ নেতাই এই বিষয়টোৰ সৈতে ঐক্যমত উপনীত হৈছে, তেওঁলোকে এই সভালৈ গৈছে বা আমি দীৰ্ঘদিন ধৰি এই বিষয়টোক লৈ পেলাই মাত দি আছোঁ, ইয়াৰ বিৰুদ্ধে আমি চিঞৰি আছোঁ। গতিকে যিয়ে ভাবিছে যে এই সত্তাটোৰ সৈতে একেলগে চামিল হৈ পেলাই আগবাঢ়ি যাব লাগে, তেওঁলোকে একেলগে আগবাঢ়ি গৈছে। যিয়ে ভবা নাই যে আমি এই বিষয়টোক লৈ পেলাই মাত মতা উচিত নহয় বা আমি মাত মাতিলে কোনোবাই বেয়া পাব, তেওঁলোকে মাত মতা নাই। আৰু এখন পাৰপত্ৰ দিয়াৰ কাৰণে, পাছ এখন দিয়াৰ কাৰণে দল সংগঠনৰ এপ্ৰুভমেণ্টটো কিমান প্ৰয়োজনীয় বুলি ভাবে? ইয়ালৈ দীৰ্ঘদিন ধৰি পেলাই চৰ্চা অব্যাহত আছে। বহু ব্যক্তি আমাৰ অফিচলৈ আহে, বহুত ব্যক্তিয়ে ট্ৰাইবেল সংঘৰ অফিচলৈ গৈছে বা আন আমাৰ সংগঠনসমূহৰ কাৰ্যালয়লৈ গৈছে। কিন্তু এতিয়া কথাটো হ'ল কি, কোনোবাই দায়িত্ব দিছে নেকি, আৰু যদি দিছে সেই দায়িত্ব কোনোবাই লোৱাটো উচিত নহয়। কাৰণ এই বিষয়টো এটা ব্যৱসায়িক গোষ্ঠীৰ বিষয়। পাৰপত্ৰ আজি দিয়াটো এটা ব্যৱসায়িক গোষ্ঠীৰ বিষয়। গতিকে সেই ব্যৱসায়িক গোষ্ঠীটোৰ হৈ পেলাই কোনোবাই পাৰপত্ৰৰ দিয়া নিদিয়াৰ বিষয়টোক লৈ নিজে গাত বোকা লেটিয়াই লোৱাটো উচিত নহয়। গতিকে কোনোবাই যদি ভাবিছে যে আমি এইটোক লৈ পেলাই ব্যৱসায় কৰোঁ, তেনেহ'লে তাক লৈ পেলাই আমাৰ বিশেষ ক'বলগীয়াও নাই। কিন্তু ডিমৰীয়াৰ সৰ্বসাধাৰণ ৰাইজে অসুবিধা নোপোৱাকৈ ৰাজপথেৰে অহা যোৱা কৰিব লাগে, সেইটোহে আমাৰ প্ৰাথমিক বিষয়। বিগত সময়ত আপোনালোকে উল্লেখ কৰিছিল যে বিকল্প ৰাস্তাৰ কথা উল্লেখ কৰিছিলে, সেই সন্দৰ্ভত কিবা ব্যৱস্থা লোৱা হৈছে নেকি? ইতিমধ্যে মানুহে বিকল্প পথসমূহ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে, কাৰণ আমি নিজেও বিকল্প পথসমূহ ব্যৱহাৰ কৰোঁ আৰু আমি দেখিছোঁ যে বহু ব্যক্তিয়ে বিকল্প পথসমূহ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে উপকৃত হৈছে। গতিকে আমি ৰাইজক দেখুৱাই দিছোঁ 5টা বিকল্প পথ, এইকেইটা পথেৰে অহা যোৱা কৰিব পাৰে। আৰু ইতিমধ্যে বহু ব্যক্তিয়ে সেই পথসমূহ ব্যৱহাৰ কৰি পেলাই এই টোল টেক্স নিদিয়াকৈ অহা যোৱা কৰাৰ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এই প্ৰক্ৰিয়াটো আৰম্ভ হ'লে মোৰ ধাৰণেৰে যথেষ্ট পৰিমাণে এই টোল গেটৰ এই কৰ সংগ্ৰহৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত প্ৰভাৱ পৰিব। এই যে আন্দোলনসমূহ হৈ আছে বা হৈ থাকিব, যেতিয়ালৈকে টোল গেট হয়তো বন্ধ নহ'ব, আপোনালোকে কৰি যাব, কিমান ফলপ্ৰসূ হ'ব বুলি ভাবে আন্দোলনসমূহ? অসমীয়া মানুহে আন্দোলন নকৰাকৈ একো পোৱা নাই। অসমৰ দীৰ্ঘকালীন যদি ইতিহাস চায়, তেনেহ'লে অসমীয়া মানুহে আন্দোলন নকৰাকৈ একো পোৱা নাই। আৰু আমিও অসমৰ এটা পাৰ্ট, আমি এটা অসমৰ অংশ। গতিকে আমিও ডিমৰীয়াবাসীও আন্দোলন নকৰাকৈ একো পোৱা নাই। গতিকে আন্দোলনটো আমি কৰিব লাগিব ৰাইজৰ স্বাৰ্থত। ৰাইজে আন্দোলন কৰি পেলাইহে এই টোলগেট উফৰাব পাৰিব। গতিকে আমাৰ এই প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিব লাগিব আৰু এই সত্তাটোক আমি জীয়াই ৰাখিব লাগিব। কাৰণ টোলগেটে ডিমৰীয়াবাসীক বৰ বেয়াকৈ চুই গৈছে। আপুনি যদি চাবলৈ যায়, ঘৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি হৈছে। কাৰণ আজি যদি চিমেণ্টৰ গাড়ী এখন গুৱাহাটীৰ দিশৰ পৰা সোণাপুৰলৈ আহে, তেনেহ'লে তেওঁ টোল টেক্স দিব লাগে। অৰ্থাৎ এই 1000 টকা যে টোল টেক্স কাৰ পৰা ল'ব? আমাৰ পৰা ল'ব। অৰ্থাৎ তাত যিমান বেগ চিমেণ্ট আহিছে, যদি 100 বেগ চিমেণ্ট আহিছে, তেনেহ'লে 10 টকাকৈ আমাৰ বাঢ়ি গ'ল। গতিকে এতিয়া যদি এক গাড়ী বালি আহিছে, এই বালি গাড়ী ইফালৰ পৰা সিফাল হ'ব লাগিলে টোল টেক্স দিব লাগিব। অৰ্থাৎ বালি গাড়ীত 10 CM যদি বালি গৈছে, এই 1000 টকা যদি দিব লগা হৈছে, পাৰ ঘনমিটাৰ 100 টকাকৈ বাঢ়ি গ'ল। অৰ্থাৎ সেই পইচাটো কাৰ পৰা সংগ্ৰহ কৰা হৈছে? আমাৰ মানুহৰ পৰা সংগ্ৰহ কৰা হৈছে। অৰ্থাৎ টোল গেট এখন জীয়াই থকাৰ বাবে ডিমৰীয়াবাসীয়ে প্ৰত্যেক দিনতে সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। আৰু সেই সমস্যাটো আমি সমাধান কৰিব লাগিব, আৰু সেই সমাধানৰ বাবেই প্ৰতিবাদ। বিকল্প পথেৰে যিমানকেইখন গাড়ী যাব, ঠিক আছে, সকলো গাড়ীয়ে বিকল্প পথেৰে গ'ল, ডিমৰীয়াৰ গাড়ীখিনি, সেই ৰাস্তাবিলাকৰ যিটো বহন ক্ষমতা, সেই বিষয়ে কি ক'ব? ইতিমধ্যে বৰষাত বৰ্ণিহাট পথটো বহন ক্ষমতা আছে, আৰু আমি বাণিজ্যিক বাহনসমূহৰ বিষয়টো আমি এৰাই চলিব বিচাৰিছোঁ। কাৰণ বাণিজ্যিক বাহনসমূহে বৰষাত বৰ্ণিহাট পথেৰে গ'লে বৰ বিশেষ অসুবিধা নাই, কাৰণ সেইটো পথেৰে বাণিজ্যিক বাহন যায়। কিন্তু বাকী যিসমূহ সৰু সৰু ৰাস্তা আছে, সেইসমূহেৰে ব্যক্তিগত বাহনসমূহ চলাচল কৰিব পাৰে। আৰু বহন ক্ষমতা 9 টনৰ সকলো পথৰে 9 টনৰ বহন ক্ষমতা থাকে। গতিকে বাণিজ্যিক বাহনসমূহে সাধাৰণতে গ্ৰাম্যাঞ্চলৰ পথসমূহ ব্যৱহাৰ নকৰে। কিন্তু আমি এইটো কথা ক'বলৈ যাওঁ যে গধুৰ বাহনসমূহ গ্ৰাম্যাঞ্চলৰ পথেৰে যাওক। কিন্তু আমাৰ যিসমূহ সহজ সৰল কৃষিজীৱী মানুহৰ গাড়ী বা সহজ সৰল চাকৰিয়ালৰ গাড়ী, সেইখিনি মানুহে এই বিকল্প পথসমূহ ব্যৱহাৰ কৰিব পাৰে। যিজন ঋষি, তেওঁৰ যিটো মইমতালি কথা,
মানে ইয়াত কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি যিবিলাকৰ মানে মমতালি কথা আৰম্ভ কৰিছে তেওঁলোকে কোনো কথাই মানিব বিচৰা নাই আৰু আমাৰ ডিমৰীয়া মানুহৰ যিটো পাছ ব্যৱস্থাটো তেওঁলোকে সীমিত কৰি ৰাখিব বিচাৰিছে এইটো আমি কোনো কাৰণে মানি ল'ব নোৱাৰোঁ আমাৰ পাছ ডিমৰীয়া মানুহ যিমান আছে সকলোকে এইটো ফ্ৰী কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু নকৰিলে সেই আন্দোলনৰ কাৰ্যসূচী আমি একেলগে ৰাখিম প্ৰিয় সংবাদকৰ্মী আৰু মোৰ সতীৰ্থসকলে ইতিমধ্যে কৈ গৈছে আমাৰ 2020 চনৰ পৰা আৰম্ভ হোৱা যিখন অভিশাপ এই অভিশাপ যিখন গেট সেইখনক লৈ আমি ব্যস্ত হ'ব লগা হৈছে আমি ডিমৰীয়াবাসী ইতিমধ্যে কেইবাটাও আন্দোলন হৈ গৈছে আৰু যি 24 মে তাৰিখে 2020 চনৰ যিখন গেট প্ৰতিষ্ঠা ইয়াতে কৰিলে গতিকে আমি তাৰ ফল এতিয়াও ভুগি আছোঁ ইতিমধ্যে কোৱা হৈছে বিভিন্ন সামগ্ৰীৰ দাম বাঢ়ি গৈছে আমি নিৰ্যাতনৰ সন্মুখীন হৈছোঁ আমি সিদিনাখন ডিচি যিহেতু মাতিছিলে গোটেইকেইটা সংগঠনক এটা আশু সমাধান ওলোৱাৰ কাৰণে কিন্তু তাতে গৈ পেলাই আমি দেখিলোঁ যিটো SMC কোম্পানী অৰ্থাৎ হৰেণ মহন্তৰ দেৱৰ তেওঁলোকৰ তাতে প্ৰতিনিধি আছিলে নেশ্যনেল হাইৱে অথৰিটি আছিলে গতিকে প্ৰশাসনৰ ADC আছিলে গতিকে তেওঁলোকৰ লগত আমি মিটিং কৰি গম পালোঁ মানে গোটেইখন ফুফুলা আমাক মাতি নি পেলাই আকৌ আগৰ দৰে প্ৰশাসনৰ যিটো ষড়যন্ত্ৰ তাৰ মাজত আমাক পেলাবলৈ বিচাৰিছিল যেনেকৈ আমাক 2020 চনৰ 27 মে'ত 24 ফেব্ৰুৱাৰী 27 মে'ত হৈছিল যিটো আমাৰ 27 ফেব্ৰুৱাৰী যিখন কমিটি গঠন কৰি পেলাই আমাক বদনামত পেলালে ঠিক তেনেকুৱা ধৰণৰ এটাই তাতে ষড়যন্ত্ৰ চলিছিলে কিন্তু আমি তাতে গম পালোঁ তেওঁলোকে আমাৰ একো কথাই স্পষ্টভাৱে মানি ল'ব বিচৰা নাই আমি স্পষ্টভাৱে কৈছিলোঁ যিবোৰ গেট হৈছে অসমত সকলোতে আমি গ'লে টেক্স দিবই লাগিব টোল কৰ দিবই লাগিব কিন্তু ডিমৰীয়াত এখন পাতিছে গতিকে ইয়াত ডিমৰীয়াবাসী ৰাইজে ইয়াক কেনেকৈ এইটো মানে সহ্য কৰিব পাৰিব আমাক গোটেইবোৰ যান বাহনৰ আমি ফ্ৰী কৰাৰ কথা কৈছিলোঁ ৱেডাৰ এইটো বাণিজ্যিকেই হওক নিজস্বই হওক গোটেই যান বাহন আমি ফ্ৰী কৰাৰ কথা কৈছিলোঁ ইয়াত কিবা পাছ ছিষ্টেমৰ কথাটো আমি কোৱাই নাছিলোঁ যে ডিমৰীয়াবাসী ৰাইজে কিয় টেক্স দিব আমাৰ ডিমৰীয়াত এখন গেট পাতিব টেক্স লগাব আৰু দুনিয়াৰ খাদ্য সামগ্ৰীৰ পৰা ঔষধৰ পৰা গোটেইবোৰত আমি টেক্স যিহেতু দিয়ে আছোঁ ইয়াত আৰু এটা নতুন কৰ আমি দিবলৈ বিচৰা নাছিলোঁ তেওঁলোকে আমি চিধাচিধিভাৱে কৈছিলোঁ কিন্তু তেওঁলোকে কোনো কথাই মানি ল'ব নিবিচাৰে তেওঁলোকে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ যিবোৰ গাইডলাইন সেইবোৰৰ গাই বাই আমাক মিটিংখনৰ সময় অতিবাহিত কৰিলে আৰু লাষ্ট টাইমত তেওঁলোকে কৈছে আমি 600 বা 700হে আমি ফ্ৰী কাৰ পাছৰ ব্যৱস্থা কৰিব পাৰিম ডিমৰীয়াত এতিয়া তেওঁলোকে ঘোষণা কৰি আছে 2000 কাৰ পাছ দিছে আমাক আমি সংখ্যাত আমি মানি লোৱা নাই এই 2000ৰ ভিতৰতো কমচে কম 1000-1200 বেলেগৰেই গতিকে তেওঁলোকে তাৰমানে আমি আকৌ তেওঁলোকৰ সমস্যাত ভুগিবৰ কাৰণে আমি বাধ্য হ'ব লাগিব কাৰণ যিহেতু এই টোল গেটখনে প্ৰথমবাৰ নিবিদা দিলে বহু ওপৰৰ দামত মাৰি লৈ পেলাই তেওঁলোকে 21-22 লাখত মাৰি লৈ পেলাই তেওঁলোকে নিবিদাটো 2 মাহ চলাব নোৱাৰি পেলাই কেঞ্চেল কৰে আকৌ নতুনকৈ নিবিদা লৈছে মুঠতে এই গেটখন তেওঁলোকে এৰি নিদিয়ে ইয়াত কিহৰ সাহসত তেওঁলোকে গেটখন এনেকুৱা ধৰণে আমাৰ ৰাইজৰ ওপৰত হাৰাশাস্তি কৰি আগবাঢ়ি গৈছে এইটো নাজানো ইয়াৰ পিছফালে কিহৰ ষড়যন্ত্ৰ আছে কাৰ শক্তি আছে আমি শুনিব পৰা মতে এই হৰেণ মহন্ত ডাঙৰীয়া তেওঁৰ প্ৰত্যক্ষভাৱে সংযোগ আছে মন্ত্ৰী পীযুষ হাজৰিকা অসম চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী পীযুষ হাজৰিকা ইয়াত সম্পূৰ্ণ হাত আছে এই শক্তিৰে তেওঁলোকে মহিয়ান হৈ পেলাই আমাৰ ডিমৰীয়াবাসীক ভয় খুৱাব বিচাৰিছে স্কুল বাছৰ পৰা টেক্স তুলিবলৈ তেওঁলোকে আৰম্ভ কৰিছে আমাৰ দুখীয়া গৰীব এই চাহ জনজাতি ল'ৰা ছোৱালী আমাৰ জনজাতি ল'ৰা ছোৱালী দুখীয়া গৰীবৰ ল'ৰা ছোৱালী যিবোৰ বাছত অলপ মানে টকা গোটাই পেলাই তেওঁলোকে হাজিৰা কৰি পেলাই প্ৰাইভেট ভাল স্কুল এখনত পঢ়াই পেলাই ভাল মানুহ কৰিম বুলি ভাবিছে মানৱ সম্পদ গঢ়িম বুলি ভাবিছে তাৰ ওপৰত তেওঁলোকে এতিয়া কি কৰিছে 8,000-6,000 টকা তেওঁলোকে পাৰ মান্থত তেওঁলোকে মানে এইবোৰ টোল টেক্স ল'বলৈ ধৰিছে ফলত কি হৈছে 150-200 টকা তেওঁলোকৰ ল'ৰা ছোৱালীবোৰৰ মাক বাপেকে ভৰিব লগা হৈছে যোনে স্কুলৰ মাহেকীয়া ফিজটোৱে দিব নোৱাৰে তেওঁলোকে আকৌ 200 টকা ক'ৰ পৰা দিব বাছৰ ভাড়া গতিকে আমি মুঠতে কৈছোঁ ইমানবোৰ যাবলৈ ষ্ট্ৰেইট এৱে আমি কৈছোঁ কি যে আপোনালোকে এই টোল গেটখন ইয়াতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোকৰ কোনো অথৰিটিয়ে নাই মানে নিয়ম কানুনৰ ভিতৰত নপৰি কোনো নিয়ম কানুনৰ ভিতৰতে নপৰে কাৰণ আমাৰ এইখন মেট্ৰ' হয় কেই কিলোমিটাৰ আছে আপুনি কওকচোন আপোনালোকে চাওক গুৱাহাটী GMCৰ পৰা বা GMDৰ পৰা কিমান দূৰত আছে এইখন গেট সম্পূৰ্ণ ইলিগেল গেট হয় এইখন গতিকে এই গেটখন ইয়াৰ পৰা উঠি যাব লাগে আৰু আমিতো গৈ পেলাই গেট ভাঙিব নোৱাৰোঁ গতিকে আমি নিশ্চয় আন্দোলন কৰিব লাগিব সিদিনাখন অমীমাংসিত হ'ল অমীমাংসিত নহয় টোটেলি ফেইল ডেট ৱাট দ্য ফেইল মিটিংখন টোটেলি ফেইল হৈছিলে কোনো ৰিজলিউশ্যন হোৱা নাই কোনো এটা ফলপ্ৰসূ আমি নাপালোঁ তেওঁলোকৰ উত্তৰ গোটেই চালে বেৰে কোবোৱা নেশ্যনেল হাইৱে অথৰিটিৰ যিজন বিষয়া আহিছিল দত্ত নামৰ তেওঁ চালে বেৰে কোবোৱা কথা তেওঁ গ্ৰীণ গেছেছৰ কথাটো নাজানে আৰে গ্ৰীণ গেছেছ এবজৰ্পশ্যনৰ কাৰণে তেওঁলোকে প্লেণ্টেশ্যনৰ কথা কৈছোঁ তেওঁ গ্ৰীণ গেছেছৰ কথা নাজানে কেনেধৰণৰ তেওঁ এজন বিষয়া গতিকে তেওঁলোকে এইবোৰ কথা আমি শুনিবলৈ নাই ডিমৰীয়াবাসীয়ে চিধা চিধি আমি আন্দোলন কৰি থৈ আমাৰ বহুত কাম আছে আমাৰ
আমাৰ ৰাইজৰ কাম আছে, আমি সংগঠন কৰোঁ, তাৰমানে এইটো নহয় যে আমি দিনে ৰাতিমে আন্দোলন কৰি থাকিম। গতিকে আমাৰ কথাটো হ'ল কি, গেটখন বন্ধ হ'ব লাগে, আৰু গেট যদি তেওঁলোকে বন্ধ নকৰে বা বন্ধ কৰিব লাগিব, আমাৰ দাবীটো ষ্ট্ৰেট আমাৰ এইটোৱে দাবী থাকে। কিন্তু আমাৰ এটাই কথা থাকিল কি, তেওঁলোকে সকলো যান বাহন তেওঁলোকে ফ্ৰী কৰিব লাগিব, ইয়াত কমাৰ্চিয়েল হওক যি হওক তেওঁলোকে ফ্ৰী কৰিব লাগিব, সেইটোৱে আমি দাবী। আৰু অতি সোনকালে আমি ৰাজপথত নামিব লাগিব, কাৰণ এই আন্দোলনটো জংগী কৰিব লাগিব, নহ'লে নহ'ব। কাৰণ এই টোল গেট আমি যদি তিনিচুকীয়ালৈ যাব লগা হয়, কমচে 7খন গেট 60 কিলোমিটাৰ দূৰে দূৰে যদি হয় 7খন গেট পাৰ হ'ব লাগিব। গতিকে 200 টকাকৈ হ'লে কিমান টকা দিব লাগিব অহা যোৱাত, আপোনালোকে চিন্তা কৰক। গতিকে বিভিন্ন কথা আহি পৰিছে, বস্তু সামগ্ৰীৰ দাম বাঢ়ি গৈছে। গতিকে আমি ভাবিছোঁ আন্দোলন আমি কৰিব লাগিব। আৰু যিটো ৰাজনৈতিক শক্তিলে তেওঁলোকে মহীয়ান হৈ আছে, তেওঁলোকৰ কথাবোৰতো তেনেকুৱাই। আগতে স্কাইলাৰ্ক কোম্পানী নামৰ এটা কোম্পানীয়ে কৰিছিলে, ৰাইজে যি কৈছে তাকে মানিছে, যি কমিটি আমাক বনাই দিছিলে, কমিটিয়ে যিবোৰ নিৰ্দেশ দিছিল কৰিছিলে। কিন্তু আজি কোনে শুনিব আমাৰ কথা? কোনেও নুশুনে, কাৰণ তেওঁলোকৰ পিছফালে এজন মন্ত্ৰীৰ হাত আছে, পীয়ুষ হাজৰিকাৰ হাত আছে। গতিকে চাওক, ক্ষমতাত 5 বছৰৰ কাৰণে আহে, দিছ ইজ নট পাৰপেচুৱেল, পাৱাৰ ইজ নট পাৰপেচুৱেল, দিছ ইজ নট এবছলিউট ফৰ ডেট। গতিকে মই এটাই কওঁ, মানে বি লেট, দেৰি হওক, কিন্তু মানে বস্তুটো নোহোৱা হ'ব লাগে। গতিকে আমাৰ যি 5 সংগঠন আমি ইয়াত আজি বহিছোঁ, আমাৰ আজি ঘোষণা কৰিছোঁ আপোনালোকে চেনেলৰ যোগেৰে যে আমি আকৌ ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে আকৌ পথত আহিব লাগিব, আৰু এই গেটখন সম্পূৰ্ণৰূপে আমি ইয়াৰ পৰা উঠাই পেলাব লাগিব। নতুবা আমাৰ গোটেইবোৰ গাড়ী যান বাহনৰ যিবোৰ হিচাপ দি আছে, আজি 500, আজি 400, এনেকুৱা বিভিন্ন ধৰণৰ, আজি পাছ দিব লাগিব, 5ৰ পিছত ঘূৰিব লাগিব, 5ৰ কাৰণে ঘূৰিব লাগিব, আপোনালোকে ভোটাৰ ID দিব লাগিব। তাৰপিছত আজি বোলে তেওঁলোকে কিন্তু পৰ্টেল যিটো আছে NHI সেইটো হেৰি হৈছে, ছাৰ্ভাৰ ডাউন হৈ আছে, কালি ক'ব আমাৰ মানুহ নাই, এনেকুৱাকৈ 2-3 মাহ ঘূৰি ফুৰিব লগা হৈছে। চিকিৎসক ইয়াত আহিবলৈ এতিয়া বাদ দিয়া হৈছে। ডিমনিয়াত চিকিৎসক বা যিবোৰ আমাৰ ডিপাৰ্টমেণ্টেল যিবোৰ অফিচাৰ আছে, বিষয়া কৰ্মচাৰী, তেওঁলোকে স্কুলৰ পৰা শিক্ষক শিক্ষয়িত্ৰী যিমানবোৰ আছে সকলোৱে আহিবলৈ বাদ দিছে। তেওঁলোকে পকেটৰ দৰমহাৰ সেই সীমিত পইচাৰে তেওঁলোকে তাতে যদি ডেইলি যদি 500 টকা এটা ভৰিব লাগে বা 300 টকা এটা ভৰিব লাগে, কেনেকৈ অহা যোৱা কৰিব? ঘৰখন কেনেকৈ চলিব? গতিকে ডিমৰীয়া এনেকুৱা এটা সংকটত ভুগিছে। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ, আমি অতি সোনকালে আন্দোলন কৰিম, আৰু আপোনালোকৰ সহায় সহযোগিতা লাগিব। গতিকে আমি এই সংবাদমেলযোগে আজি ঘোষণা কৰিছোঁ। ধন্যবাদ। हेलो, हाँ मम्मी जी, मैं पहुंच तो गई, पर यहाँ पे गाड़ी वाड़ी कुछ भी नहीं है। मैं जाऊंगी कैसे? इतनी रात हो रही है, अभी मुझे टेंशन भी हो, परेशान भी हो रही हूँ मैं। कम से कम एक भी गाड़ी तो मिल जाए, सेफ्टी की भी तो बात होती है ना मम्मी। इसीलिए मैं गांव नहीं आना चाहती हूँ। कम से कम शहर में तो अभी तक एक कैब बुक करके घर भी पहुँच जाती। पता नहीं, आपको तो आपकी गाँव ही पसंद है। पता नहीं इस जन्म में इस गांव में कभी ऑनलाइन कैब बुकिंग की फैसिलिटी आएगी भी या नहीं, समझ में नहीं आती। शहरों को शहरों से सबने जोड़ा, पर हमारे गांव को सबने छोड़ा। हौसला हमारा टूटेगा नहीं, गांव हमारा छूटेगा नहीं। आ गया है गो बेबी गो। प्ले स्टोर में जाएं, डाउनलोड करें गो बेबी गो और सेवाएं लें।